আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ এটি বিশেষ গীত। এই গীতটিৰ বিষয়ে আগতেও আমি আমাৰ এটি খণ্ডত উল্লেখ কৰিছোঁ। সেয়া আছিল 1972 চন। আৰোপ ছবিখনৰ কামত ব্যস্ত হৈ থকা সময়তে এদিন পৰিচালক আত্মাৰামে ভূপেন হাজৰিকাক শ্বিলং পিকলৈ যাবলৈ লগ ধৰিলে। অক্টোবৰ মাহ। ভবামতেই দুয়ো শ্বিলং পিকলৈ গ'ল। তাত গৈ তেওঁলোকে দেখিলে যে এজন খাচী গৰখীয়া ল'ৰাই হাফ পেণ্ট এটা পিন্ধি গৰু চৰাই আছে। তেওঁ গুণগুণকৈ কিবা এটি গীতৰ সুৰ আওৰাই আছে। সেই সুৰ শুনি ভূপেন হাজৰিকা ল'ৰাজনৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু তেওঁৰ সৈতে কথা পাতিলে আৰু ল'ৰাজনক ক'লে যে তেওঁ গাই থকা সুৰটো তেওঁলোকৰ ভাষাতেই আকৌ এবাৰ গাব লাগে। সেই গান ভূপেন হাজৰিকাই ল'ৰাজনৰ পৰা শুনিলে আৰু সেই গীত, সেই সুৰ বুকুৰ মাজত লৈ উভতি আহিল। সেই ৰাতিয়েই কাৰোবাৰৰ পৰা এখন হাৰমনিয়াম আনি সেই গৰখীয়া ল'ৰাটোৱে গোৱা সুৰৰ আলমত ভূপেন হাজৰিকাই কেইটামান শব্দ লিখি পেলালে। সেই সুৰৰ সৈতে ৰজিতা খুৱাই ভূপেন হাজৰিকাই যিটি গীত লিখিছিল, সেই গীতটি হ'ল তোমাৰ উষা কুমা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী আৰু দিয়া চেনেহিৰে কঁকাল ইমান লাহি তোমাৰ উষা কুমা কোমল শেৱালি কোমল হাঁহি। হঠাৎ আজি গালো মই মৰম ঘনা গীত, তাকে শুনি চেনেহিৰে উখল মাখল চিত বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰ উষা কুমা কোমল শেৱালি কোমল হাঁহি। খৰা পাতত নিয়ৰ ঘূৰি পৰে, গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে। শেৱালিৰে বিচনাতে আমি দুয়ো শুলো, শুই শুই মেঘৰ আঁৰৰ শৰাই গণিলো। হাঁহে আদৰিলে হঠাৎ নামি আহি তোমাৰ উষা কুমা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী আৰু দিয়া চেনেহিৰে কঁকাল ইমান লাহি তোমাৰ উষা কুমা কোমল শেৱালি কোমল হাঁহি। এই গীতটিৰ সৃষ্টিৰ পাছত এদিন যেতিয়া আত্মাৰামক তেওঁ আৰোপ চিনেমাত প্ৰেমৰ গান আছে নেকি বুলি সুধিছিল, তেতিয়া আত্মাৰামে আছে বুলি উত্তৰ দিছিল। আৰু তেতিয়া ভূপেন হাজৰিকাই এই গীতটি অৰ্থাৎ তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহি এই গীতটিৰ সুৰতেই আৰোপ চিনেমাৰ বাবে এটি ৰোমান্টিক গীতৰ সৃষ্টি কৰিছিল। বিনোদ খান্না আৰু ছায়ৰা বানুৰ লিপছত থকা এই গীতটি হিন্দী চিনেমাৰ এটি অন্যতম ৰোমান্টিক গীত। অসমীয়া সুৰৰ এই গীতটিৰ বাবে হিন্দী শব্দাংশ লিখিছিল মায়া গোবিন্দে।
खोलो हम भी सुने दिल को थाम। या तो है धरती या है गगन, या तो है सूरज या है पवन, उसका तो साजन है ना। नैनों में दर्पण है, दर्पण में कोई देखो जिसे सुबह शाम। मस्ती में गाए दिल को लुभाए, कानों में मिश्री सी घोले। बोलो जी बोलो ये राज खोलो, मेरा भी मन आज डोले। या तो कोयल की है रागिनी, या तो पायल है या बांसुरी। ना उसका तो सजनी है नाम। नैनों में दर्पण है, दर्पण में कोई देखूं जिसे सुबह शाम। बहकी बहकी चाल है उसकी, झूमे वो आवारा। बोलो जी बोलो ये राज खोलो, किसकी तरफ है इशारा। बोलो किसकी तरफ है इशारा। या तो जोगी है या पागल, या तो बादल है या आंचल, उसका तो प्रीतम है ना। नैनों में दर्पण है, दर्पण में कोई देखो जिसे सुबह शाम। ला 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 এই আৰৱ চিনেমাখনেই ভূপেন হাজৰিকাৰ সৈতে দেশৰ প্ৰসিদ্ধ কবি গীতিকাৰ গুলজাৰৰ সম্পৰ্কৰ সূত্ৰপাতৰ থল। গুলজাৰে এবাৰ লিখিছিল যে মুম্বাইৰ এটি ষ্টুডিঅ'ত পৰিচালক আত্মাৰামৰ এখন ছবিত এটি সুমধুৰ সুৰ শুনি তেওঁ স্তব্ধ হৈ গৈছিল। ষ্টুডিঅ'ত কথা পাতি থকা মানুহক তেওঁ সেই সুৰটোৰ বিষয়ে সুধিছিল। তেতিয়া তেওঁক এজনে কৈছিল যে সেইটো বৰগীতৰ সুৰ। সংগীত পৰিচালক ভূপেন হাজৰিকাই সেই সুৰক চিনেমাখনত ব্যৱহাৰ কৰিছে। বৰগীত আৰু ভূপেন হাজৰিকা দুয়োটা নামৰ সৈতে গুলজাৰৰ তেনেকৈয়ে প্ৰথম পৰিচয় হৈছিল। গুলজাৰে লিখিছিল, এনেকৈ মই জানিব পাৰিছিলোঁ বৰগীতৰ স্ৰষ্টা অসমৰ শ্ৰেষ্ঠ সংগীতকাৰ শ্ৰীমন্ত শংকৰদেৱৰ কথা। সেই চিনেমাখন আছিল আৰোপ। আৰোপ চিনেমাৰ এটি গীতত সেই সুৰ প্ৰতিধ্বনিত হৈছিল। ইয়াৰ পাছত ভূপেন হাজৰিকাৰ সৈতে সংযোগ হৈছিল গুলজাৰ চাহাবৰ। সেই কথালৈ যাম, তাৰ আগতে সেই বিশেষ সুৰটি, সেই বিশেষ গীতটি শুনি লওঁ, যিটি গীত আৰোপত শুনি গুলজাৰ ডাঙৰীয়া ভূপেন হাজৰিকাৰ প্ৰতি আকৃষ্ট হৈছিল। हे जय यशोदानन्दना हे मोहन श्याम। हे जय यशोदानन्दना हे मोहन श्याम। जय यशोदानन्दना मेरी लाज राखो प्रभु, मैं तो तेरी शरण। हे यशोदा नंदना मुझे आज लागे जीवन जैसे मरना। हे यशोदा नंदना हे मोहन श्याम। जय
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् जब जब धर्म डूबा तुम दौड़े आए यशोदा नंदन सागर में नैया मेरी लो डूबी जाए यशोदा नंदन हे मोहन श्याम जय यशोदानंदन कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्व कर्मणि है कर्म अपने वश में जीवन परीक्षा है यशोदा नंदन अब तो जो तू जाने सब तेरी इच्छा है यशोदा नंदन हे मोहन श्याम जय यशोदानंदन हे जय यशोदानंदन हे मोहन श्याम जय यशोदानंदन हे जय यशोदानंदन हे मोहन श्याम हे जय यशोदानंदन हे मोहन श्याम हे जय यशोदानंदन हे मोहन শ্যাম 1990 চনত লতা মংগেশকাৰ আৰু হৃদয়নাথ মংগেশকাৰৰ প্ৰযোজনাত লেকিন নামৰ চিনেমাখনে মুক্তি পাইছিল। এই চিনেমাৰ সংগীত পৰিচালনা আছিল হৃদয়নাথ মংগেশকাৰৰ। হৃদয়নাথ মংগেশকাৰে ছবিখনত ভূপেন হাজৰিকাক জড়িত কৰাৰ প্ৰস্তাৱ দিছিল। গুলজাৰে লিখিছে, মোৰ দৰে হৃদয়নাথ মংগেশকাৰৰ ধাৰণা SD আৰু RD বৰ্মনৰ পাছত ভূপেন হাজৰিকাৰ বাহিৰে লোকসংগীতত মুম্বাই ছবি জগতত আন কাৰো নাম সেই সময়ত ল'ব নোৱাৰি। ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত লেকিনত ৰখা হ'ব বুলি সিদ্ধান্ত হৈছিল, কামো আগবাঢ়িছিল। এই ক্ষেত্ৰত ভূপেন হাজৰিকাৰ সৈতে যোগাযোগ ৰাখিছিল লতা মংগেশকাৰে নিজে। কিন্তু ভূপেন হাজৰিকাৰ ব্যস্ত কাৰ্যসূচীৰ বাবে তাৰিখ দিব নোৱাৰাত লেকিন চিনেমাত ভূপেন হাজৰিকাৰ কণ্ঠত গীত অন্তৰ্ভুক্ত নহ'ল। পৰৱৰ্তী সময়ত লেকিনত ব্যৱহাৰ নোহোৱা সেই বিশেষ গীতটি ব্যৱহাৰ হৈছিল ৰুদালীত। ৰুদালীৰ গীতসমূহৰ ভাষান্তৰ কৰিছিল গুলজাৰে। সেই বিশেষ গীতটি আছিল অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত পৰম্পৰাগত নিচুকনি গীত আমাৰে মইনা শুবয়ে। ৰুদালীত এই গীতটি বিতেনা বিতেনা বুলি গাইছে আশা ভোছলে। আশা ভোছলেৰ কণ্ঠত অনন্য ৰূপ পোৱা এই সুৰটি সম্পৰ্কত গুলজাৰে লিখিছে, লেকিনত ব্যৱহাৰ নহ'ল যদিও ৰুদালীৰ এই গীতটিৰ বাবেই মোৰ সংযোগ ঘটিল চিনেমাখনৰ সৈতে আৰু ভূপেন হাজৰিকাৰ সৈতে। कोरे हैं नींद से
এই ৰুদালি চিনেমাতে থকা এটি গীত, যিটি গীতৰ মূল সুৰ অসমীয়া গীতৰ এটি সুৰ, সেই গীতটি ভূপেন হাজৰিকাৰ লগতে লতা মংগেশকাৰৰ কণ্ঠতো এটি হিন্দী সংস্কৰণ আছে। গুলজাৰে ভাৱানুবাদ কৰা সেই গীতটিও বেছ জনপ্ৰিয় হৈছিল। সেই গীতটি শুনোৱাৰ আগতে আমি শুনি লওঁ মূল গীতটি ভূপেন হাজৰিকাৰ কণ্ঠত। অগ্রগতি পক্ষী রাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে জ্যোতি ক্ষীৰত তুলি আহে দিন বাজে দিন নিৰাহাবিহীন, আহে দিন বাজে দিন নিৰাহাবিহীন, নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ, সন্মুখত পোহৰৰ জ্বলন্ত জোৱাৰ। সাৰথি কৰি আহে দিন যায় দিন বিৰাম বিহীন, আহে দিন যায় দিন বিৰাম বিহীন, উৰন্ত মনে মোৰ নেমানে হেঙাৰ, হেঙাৰেই কৰে মোক মিঠা উপকাৰ। সুন্দৰ সূৰ্য ধিয়াই নাচে মন নাচে প্ৰাণ আশংকাবিহীন, নাচে মন নাচে প্ৰাণ আশংকাবিহীন, জীৱন্ত সুৰে মোৰ তোলে ঝংকাৰ, গঢ়ি নব উৎস গীতিকা গোৱা। অগ্ৰগতি পক্ষী ৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে হাঁহি মুখে। এই গীতটিৰে হিন্দী ভাৱানুবাদ কৰিছে গুলজাৰ চাহাবে। এই গীতটি ৰুদালি চিনেমাত দুটা সংস্কৰণ আছে, এটি ভূপেন হাজৰিকাৰ কণ্ঠত, আনটি লতা মংগেশকাৰৰ কণ্ঠত। আহক লতা মংগেশকাৰে গোৱা সেই গীতটি শুনো।
আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও সামৰিবৰ সময় হ'ল। আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথা সুৰ ৰসানন্দ গগৈৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।